বাল্য বিবাহৰ ওপৰত সজাগতামূলক সমদল হাতে হাতে প্লে কাৰ্ড আৰু মমবাতি লৈ কৰে সমদল। ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ উদ্যোগত এই সজাগতামূলক সমদল ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ কৰ্মকৰ্তাৰ উপৰিও স্থানীয় অংগনবাড়ী কৰ্মী, আশা কৰ্মীৰ উপৰিও মৌখোৱা গাঁৱৰ অৰ্ধশতাধিক পুৰুষ মহিলাও অংশগ্ৰহণ কৰে এই সমদলত। 18 বছৰৰ তলৰ ল'ৰা-ছোৱালীক বিয়া নিদিয়ে আৰু কাকো বিয়া হ'বলৈ নিদি বাল্য বিবাহ মুক্ত ভাৰত গঢ়াৰ বাবে গ্ৰহণ কৰে ৰাজহুৱা সংকল্প। আমি সংকল্প লম এই বিদ্যালয়ৰ চৌহদত থিয় হৈ শপত গ্ৰহণ যদি ভুলক্ৰমে মই বাল্য বিবাহ 2006 চনত বাল্য বিবাহ বিৰোধ আইন অনুসৰি আইনৰ দৃষ্টিত মই দণ্ডনীয় হম আৰু আজি আমি সকলোৱে শপত লওঁ যে বাল্য বিবাহৰ দৰে এটা অপৰাধ নিজেও নকৰোঁ আৰু আনকো কৰিব নিদিওঁ। আজি এই মুহূৰ্তৰ পৰা মই আৰু মোৰ ঘৰত লগতে সমগ্ৰ অসম তথা ভাৰতবৰ্ষত বাল্য বিবাহ মুক্ত কৰি এখন সুন্দৰ সুস্থ সমাজ গঢ়িম বুলি শপত ল'লোঁ। ধন্যবাদ। আজি আমি সাউথ বৈটামাৰী ব্লকৰ অন্তৰ্গত সাউথ বৈটামাৰীৰ আমি মৌখোৱা ধবৰা উচ্চ বিদ্যালয়ৰ খেলপথাৰত আমি বাল্য বিবাহ এক অপৰাধ দণ্ডনীয় কাৰণে আমি কেণ্ডেল মিছিল কৰিলোঁ। আমি নিজৰ ছোৱালীকো 18 নিচত বিয়া নিদিম আৰু আনকো কৰাব নিদিম, এই লৈ আজি আমি শপত ল'লোঁ। আৰু 18 বছৰ নিচত বিয়া দিলে ছোৱালীবিলাক বিৰাট কমজোৰি বেমাৰী হৈ যায় আৰু স্বাস্থ্যগত আৰু বাচ্চাও হতে বহুতে মৰি যায়, মৃত্যুবৰণ কৰে। সেইকাৰণে আমি আজি সজাগতা ল'লোঁ। আমি আৰু 18 নিচত বিয়াও নিদিম আৰু কাকো কৰাবও নিদিম আৰু আমি দেখিলেও আইনৰ অৱৰোধত পুলিচক খবৰ দি আমি ধৰাই দিম। আজি বাল্য বিবাহ মুক্ত ভাৰত বিষয় আজি হেৰি কৰা হ'ল, প্ৰচেছন কৰা হ'ল। আমি যে কম বয়সত বিয়া হ'লে কি হয় মহিলাসকলৰ আৰু পুৰুষসকলৰ কি হয় এইটো নি আমি হেৰি কৰিলোঁ, ৰাইজক সহযোগ জনালোঁ। একতা হৈ ৰাইজে হেৰি বাল্য বিবাহ বন্ধ কৰাৰ কাৰণে ৰাইজে একতা হৈ ওলালোঁ আৰু শপত গ্ৰহণ কৰিলোঁ এই বাল্য বিবাহ বন্ধ কৰাৰ কাৰণে। নিদিম সমাজৰ আমাৰ অসম ভাৰত অসমক সজাগতা কৰাৰ কাৰণে আমি হেৰি কৰিলোঁ। এইখিনিকৈ মই ধন্যবাদ কৰিলোঁ। আজি ৰাতিপুৱা সন্মানীয় মহিলা আৰু শিশু কল্যাণ বিভাগৰ পৰা নতুন দিল্লীত বাল্য বিবাহ মুক্ত ভাৰত এক অভিযান আৰম্ভ কৰিছে। গোটেই সমাজৰ দৃষ্টিভংগীৰে বাল্য বিবাহ নিৰ্মূল কৰাৰ বাবে আৰু বিষয়টোৰ ওপৰত সজাগতা লোৱাৰ বাবে আমি বঙাইগাঁও জিলাৰ সাউথ বৈটামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কাইটপাৰা গাঁৱত আজি আমি সন্ধিয়া কেণ্ডেল মাছ অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ দ্বাৰাই আপোনালোকৰ যোগেদি আমি গোটেই সমাজক ক'ব বিচাৰিছোঁ বাল্য বিবাহ এক দণ্ডনীয় অপৰাধ আৰু বাল্য বিবাহ মুক্ত ভাৰত গঢ়ি উঠিব লাগে আৰু গোটেই সমাজক আমি কিবা এনেকুৱা বাল্য বিবাহ কৰবাত হ'লে আমি তৎক্ষণাত প্ৰশাসনীয় বিভাগ আৰু চৰকাৰক সহায় সহযোগিতা কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ আৰু সকলোকে মই অনুৰোধ জনাম যাতে বাল্য বিবাহ মুক্ত এখন আমাৰ নিউজ ৰিপৰ্ট অসম টুডে। বাল্য বিবাহ এক দণ্ডনীয় অপৰাধ, ইয়াক বছৰ